Hello everyone, welcome back to my another cooking videos. আজি চিকেন কাৰী বনাইছিলো খাবলৈ যে ইমান ভাল হৈছে সেই কাৰণে ভাবিছো আপোনালোককো দেখাও। এতিয়া মই চিকেনখিনি ভালদৰে ধুই লৈছো। ধুই হোৱাৰ পিছত ইনগ্ৰেডিয়েন্টৰ ভিতৰত লৈছো নহৰু, পিয়াজ, বিলাহী, কেঁচা জলকীয়া আৰু তেজপাত। এতিয়া মই পিয়াজখিনি ভালদৰে গ্ৰেট কৰি লৈছো। গ্ৰেট কৰি হোৱাৰ পাছত নহৰুখিনি মই খুন্দনাত খুন্দি লম। আৰু আপোনালোকৰ যদি ইচ্ছা নাযায় এনেকুৱা কৰিবলৈ তেনেহলে পিয়াজ, নহৰু আৰু কেঁচা জলকীয়াখিনি আপোনালোকে গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি ল'ব। মই কেঁচা জলকীয়াখিনি এনেদৰে কাটি লৈছো। আপোনালোকৰ মন নাযাব পাৰে হয়তো এনে গ্ৰাইণ্ড কৰি ল'বলৈ কৈছো। আপোনালোকে বনাই পাইছে চাগে তথাপিতো মোৰ ষ্টাইলত আজি দেখাও বুলি ভাবিলো একচুয়ালি। এতিয়া গেছটো জ্বলাই কেৰাহীটো গৰম হোৱাৰ পাছত মই ইয়াত তেল দিছো। তেলখিনি গৰম হোৱাৰ পাছত প্ৰথমতে তেজপাত দিছো। তেজপাত দি হোৱাৰ পাছত মই পিয়াজখিনি দি দিছো। পিয়াজখিনি ভালদৰে মই মিক্স কৰি ল'ম। মিক্স কৰি হোৱাৰ পাছত তেলখিনি যেতিয়ালৈকে তেলখিনি বিৰিঙি নাহে তেতিয়ালৈকে পিয়াজখিনি ভালদৰে ভাজি ল'ম। পিয়াজখিনি অকমান দেৰি কাৰণে ঢাকি ৰাখিছিলো। এতিয়া যেতিয়া দেখিছো যে পিয়াজখিনি ভালদৰে ভজা হৈ গৈছে, এতিয়া মই ইয়াত দিম নহৰুৰ পেষ্টখিনি। আপোনালোকেও এনেকৈ দি দিব। নহৰু পেষ্টখিনি দিয়াৰ পাছত পিয়াজখিনিৰ লগত ভালদৰে মিক্স কৰি ল'ম আৰু অলপ দেৰি কাৰণে ঢাকি ৰাখিম যাতে মছলাখিনি ভালদৰে সিজি যায়। সিজি যোৱা মছলাখিনি এতিয়া দেখিছো নহয় যে সিজি গৈছে বুলি মছলাখিনি। এতিয়া ইয়াত মই দিম হালধি। আপোনালোকৰ মাংস যিমানখিনি থাকে সেইটো হিচাপত পৰিমাণ হিচাপত দি ল'ব। হালধি দিয়াৰ পাছত মই এইখিনি আকৌ এবাৰ মই ভালদৰে মিক্স কৰি লৈছো। মিক্স কৰি হোৱাৰ পাছত এতিয়া মই ইয়াত চিকেনখিনি দি দিম। আপোনালোকেও এনেকৈ দি দিব। আপোনালোকে দিয়াৰ পাছত এনেকৈ ভালদৰে মিক্স কৰি ল'ব যাতে মছলাবোৰ মাংসত ভালদৰে লাগি যায়। এতিয়া ভালদৰে মিক্স কৰি ল'ব। মিক্স কৰি কেনে হোৱাৰ পাছত ইয়াত নিমখ দি দিব। পৰিমাণ অনুসৰি নিমখ দিব। নিমখ দি ভালদৰে আৰু অলপ দেৰি লৰাই ল'ব। লৰাই হোৱাৰ পাছত অলপ দেৰি কাৰণে ঢাকন মাৰি ৰাখি দিব। যেতিয়া মাংসবোৰ অলপ সিজিব তেতিয়া আপুনি দেখিব নহয় মাংসবোৰ সিজিলে তেতিয়া ইয়াত দিব মছলা। চিকেন মছলা দিছো মই ইয়াত। চিকেন মছলা হোৱাৰ পাছত ইয়াত দিছো গৰম মছলা আৰু অকমান ৰেড চিলি। ৰেড চিলি দিয়াৰ পাছত আৰু মই ইয়াত আৰু এটা মছলা ব্যৱহাৰ কৰিম, আপোনাক কম বাৰু দেখাম। এতিয়া এইখিনি মিক্স কৰি ল'ব। মিক্স কৰি হোৱাৰ পাছত ইয়াত দিব জিৰা অলপ আৰু অকমান ধনিয়া। মই ধনিয়াৰ পৰিমাণটো বেছি দিছো কাৰণ ধনিয়াৰ গোন্ধটো মোৰ অকমান ভাল লাগে। সেইবাবে মই ধনিয়া অকমান বেছিকৈ দিছো। আপোনালোকে যেনেকুৱা ভাল লাগে তেনেকৈ দিব। দি হোৱাৰ পাছত মিক্স কৰি ল'ব। মিক্স কৰি অলপ দেৰি কাৰণে ঢাকি ৰাখিব। ঢাকনখন খুলি যেতিয়া দেখিব যে চিকেনখিনিৰ পৰা পানী ওলাই গৈছে, যেতিয়া অকমান সিজিব ধৰিব ইয়াত এটা আলু দি দিব। মই এইটো দেখাবলৈ আগতে পাহৰি গ'লো। মই আলুটো সৰু সৰুকৈ কাটি ইয়াত ভালদৰে ভাজি ল'ম। 15 মিনিটৰ কাৰণে মই আকৌ ঢাকি ৰাখিম। ঢাকি হোৱাৰ পাছত যেতিয়া মই ঢাকনিখন খুলিম তেতিয়া ইয়াত মই অকমান দেখিম যেতিয়া এইখিনি সিজিছে বুলি ইয়াত আৰু অলপ মই গৰম পানী ব্যৱহাৰ কৰিছো যাতে মাংসখিনি আৰু আলুখিনি আৰু অলপ ভালদৰে সিজি যাওক। দেখিছে নহয় মই পানীটো আপোনালোকৰ জোখমতে দিব। মই মোৰ নিজৰ জোখমতে দিছো। একো তেনেকুৱা পৰিমাণ মই হিচাপ কৰি দিয়া নাই একচুয়ালি। মাংসবোৰ এনেকৈ যেতিয়া উতল আহিব তেতিয়া গম পাব আৰু মাংসবোৰ আধা সিজা হৈ গৈছে। তথাপিতো আপোনালোকে আলু এটুকুৰা নহলে মাংস এটুকুৰা ভাঙি চাব। যদি হোৱা নাই নিচিনা লাগে আৰু অকমান দেৰিলৈকে ভাজি থাকিব। এতিয়া ইয়াত মই বিলাহী এটা দিছো আৰু যে কেঁচা জলকীয়া কেইটা আছিলে কেঁচা জলকীয়া কেইটা দি দিছো। মই মানে বেছি জ্বলা খাব নোৱাৰো যে সেইটো কাৰণে জলকীয়া কেইটা অকমান পাছত দিছো। এতিয়া আৰু অলপ দেৰি সেইখিনি ভাজি ল'ম যাতে বিলাহীখিনি আৰু জলকীয়াখিনি ভালদৰে সিজি যাওক। এতিয়া আমাৰ চিকেন কাৰী ৰেডি হৈ গ'ল। খাবলৈ টেষ্টি হৈছিলে বা আশা কৰো আপোনালোকেও ভালদৰে বনাই চাব আৰু মোক কমেন্টত জনাব কেনেকুৱা বনিছে।